ভিডিও কল দে ফাইনেলি বন্ধুসকল শ্ৰী শ্ৰী মা বসুন্ধৰী থান উপস্থিত হ'লোহি। তেওঁ যি একাদশী উপলক্ষে বসুন্ধৰী মেলা পতা হৈছে, তো সকলোখিনি মই দেখাব চেষ্টা কৰিম। আশা কৰিলোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব বুলি, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি মোক আগতে সহায় কৰিব। বলক আগলৈ গৈ থাকোঁ। আৰু শ্ৰী শ্ৰী মা বসুন্ধৰীৰ প্ৰৱেশ দুৱাৰ, এইখনেই হৈছে প্ৰৱেশ দুৱাৰ মন্দিৰৰ ভিতৰলৈ সোমাই যোৱা। প্ৰথমে মন্দিৰৰ ভিতৰত সোমাম, মন্দিৰটো দেখাম, তাৰপিছত বাকী সকলোখিনি মেলা দেখাম। বলক গৈ থাকোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব আশা কৰিলোঁ। বহুত ডাঙৰ মেলা হয়। বন্ধুসকল প্ৰথমে চাকি লৈ লওঁ, ধূপ চাকি কিনি লওঁ, তাৰপিছত মন্দিৰত যাম, সেৱা কৰিম, তাৰপিছত বাকী সকলোখিনি দেখাব চেষ্টা কৰিম। মেইন ভইচটো কাটি দিছোঁ কাৰণ তাত গান বজি আছিলে, গান বজি থাকিলে কপিৰাইট লাগে, সেইটো কাৰণে ঘৰত আহিলেও মই নিজে আকৌ ভইচ ডাব কৰিছোঁ। আৰু ব'লকচোন গৈ থাকোঁ আৰু দেখাই লৈ গৈ থাকিম বাৰু। বন্ধুসকল শ্ৰী শ্ৰী মা বসুন্ধৰী থানৰ ভিতৰলৈ সোমাই যোৱা মেইন দুৱাৰখন এইখন মন্দিৰৰ ভিতৰলৈ যোৱা। প্ৰথমে এখন গেট পোৱা যায়, এখন গেট পাৰ হৈ আৰু এখন গেট পোৱা যায়। এখন গেটেদি ভিতৰেদি সোমালে মন্দিৰৰ ভিতৰলৈ সোমাব পৰা যায়। আৰু বন্ধুসকল পাহাৰৰ ওপৰত মন্দিৰ ভাগ আছে, সেই পাহাৰৰ ওপৰলৈকে যাম আৰু সকলোখিনি দেখাব চেষ্টা কৰিম। চাৰিওকাষে বহুত ডাঙৰ ডাঙৰ শিল আছে। আৰু ব'লকচোন আগলৈ গৈ থাকোঁ। প্ৰথমে দেখাই লওঁ আপোনালোক সকলোখিনি। দেখিছে কিমান ডাঙৰ ডাঙৰ শিল, সকলোৱে পাহাৰৰ ওপৰত আছে যিহেতু থানখন, ডাঙৰ ডাঙৰ পাথৰ আছে, সকলোখিনি দেখাওঁ আপোনালোকক। আৰু গৈ থাকোঁ ব'লক আগলৈ। বন্ধুসকল আহি বহুত ভাল লাগিছে কাৰণ ভকতসকলৰ সমাগমটো বেছি হয়। আৰু বন্ধুসকল মন্দিৰত সোমাওঁতে বাওঁহাতে সন্মুখতে পোৱা যায় গণেশ বাবাৰ মন্দিৰ। এইভাগে হৈছে গণেশ বাবাৰ মন্দিৰ। ভিতৰৰখিনি সকলোখিনি দেখাওঁ আপোনালোকক। চাওক কেনেকুৱা হৈছে মন্দিৰটো, জনাব সকলোখিনি কমেণ্ট কৰি। এইভাগে গণেশ বাবা মন্দিৰ। গণপতি বাপ্পা মোৰয়া। আৰু এটা কথা মানে কি, ভকতসকলক চাকি জ্বলাবৰ কাৰণে বাহিৰতে জেগা বনাই দিছে সুন্দৰভাৱে, কাৰণ ভিতৰত চাকি জ্বলাব নিদিয়ে। ভিতৰত যদি চাকি জ্বলোৱা হয় মানে চাকিৰ পৰা যিটো ধোঁৱা ওলায়, ধোঁৱাটোৱে ভিতৰৰ ওপৰৰ যিটো কালাৰ কৰি দেখায়, কালাৰটো নষ্ট হয়, ক'লা হৈ যায়। সেইটো কাৰণে বাহিৰতে সকলোখিনি বনাই দিছে চাকি বন্তি জ্বলাবৰ কাৰণে। আৰু কিবা চৰাই মানে পাৰ চাৰৰ দান দিলে ইয়াতে দিব পাৰে। দেখিছে পাৰৰ দান দি থৈ দিছে, কাৰণ ভকত বহুত হয়, সেইটো কাৰণে বাহিৰতে সকলোখিনি বনাই দিছে। ইয়াত যদি চাকি জ্বলাবলৈ জেগা ঠাই নহয়, তেনেহ'লে ছাইডত আৰু ষ্টেণ্ড টেবুল বনাই দিছে চাকি জ্বলাবৰ কাৰণে। বন্ধুসকল মেইন মন্দিৰ ভাগ হৈছে এই ভাগ। মন্দিৰৰ ভিতৰলৈ দেখাব চেষ্টা কৰিম সকলোখিনি। চাই থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব আশা কৰিলোঁ। বন্ধুসকল ভিতৰত সোমাই গম পাইছোঁ মেইন মন্দিৰৰ ভিতৰ ভাগ দেখাবৰ কাৰণে এন্ধাৰ হ'ব। তো যিমান পাৰোঁ সিমানখিনি দেখাব চেষ্টা কৰিছোঁ। তো বন্ধুসকল বহুত মন্দিৰ আছে পাহাৰৰ ওপৰত, দেখিছে ডাঙৰ ডাঙৰ পাথৰ। আৰু ওপৰলৈ দেখাম সকলোখিনি, আৰু তাৰপিছত আপোনালোকৰ মেলা দেখাব চেষ্টা কৰিম। বন্ধুসকল এভাগ মন্দিৰ হয়। এভাগ কি মন্দিৰ হয় বাবা? এইখন মানে দেশিলা বুলি কয়, মা বসুন্ধৰী গা ধোৱা জেগা, স্নান কৰা জেগা। বন্ধুসকল মা বসুন্ধৰী মাৰ স্নান কৰা জেগা হয় এই জেগাখিনি। সুৰভি গায়ে দুগ্ধ দি পেলাই গা ধুৱাইছিলে। সুৰভি গায়ে দুগ্ধ দি হয় গা ধুৱাইছিলে মায়ে। আপোনালোকে ইয়াতে আছে আৰু এওঁলোকে
আৰু বন্ধুসকল ওপৰলৈ যাওঁ আৰু এটা মন্দিৰ আছে দেখাওঁ। প্ৰভুজন এই মন্দিৰ ভাগৰ নাম কি হয়? এইবাৰ শিৱ মন্দিৰ হয়। বন্ধুসকল ইয়াত ভাগে ভাগে মন্দিৰ বনাই ৰাখিছে বসুন্ধৰী থানত। তো সকলোখিনি দেখাই লৈ গৈ থাকিম, আপোনালোকে চাই থাকিব। তো বন্ধুসকল মন্দিৰৰ পৰা ওলালোঁ, এতিয়া যাম ওপৰত, পাহাৰৰ ওপৰত উঠি যাম। যি ভকতসকল ওপৰত উঠি যাবৰ কাৰণে বনাই দিছে সুন্দৰভাৱে, আৰু পাহাৰৰ ওপৰলৈ সকলোখিনি দেখাম। তাৰপিছত আপোনালোকক মেলাৰ সম্পূৰ্ণভাৱে দেখাম, মেলা কেনেধৰণে পাতিছে বা কিমান ডাঙৰ মেলা হয় সকলোখিনি দেখাব চেষ্টা কৰিম। আৰু আশা কৰিলোঁ মোৰ ভিডিঅ' চাই সম্পূৰ্ণভাৱে কমেণ্ট কৰিব। বহুত ভকত আহি আছে, বহুত দূৰ দূৰৰ পৰা ভকতসকল আহে মেলা চাবৰ কাৰণে, বসুন্ধৰী থান দৰ্শন কৰিবৰ কাৰণে। আৰু বসুন্ধৰী থানৰ বহুত মহত্বও আছে, বহুত ৰহস্য আছে। আৰু ব'লকচোন এতিয়া যাওঁ আৰু ওপৰলৈ, মহাদেৱৰ মন্দিৰভাগ দেখাওঁ। তাৰপিছত আৰু ওপৰত যাম, ওপৰত গৈ মন্দিৰ আছে, মন্দিৰ দেখাম সকলোখিনি। আৰু ব'লক গৈ থাকোঁ আৰু আগলৈ। হৰ হৰ মহাদেৱ, জয় শিৱ শংকৰ ওম ভোলে বাম নমস্তে। বন্ধুসকল মহাদেৱৰ মন্দিৰ হয় এভাগ। মহাদেৱৰ মন্দিৰ কোনফালে আছে অহাৰ পৰা বিচাৰি আছিলোঁ, পোৱা নাছিলোঁ, মানে গম পোৱা নাছিলোঁ আৰু কোনফালে আছে। তো আহি থাকোঁতে গম পালোঁ যে মহাদেৱৰ মন্দিৰ পাহাৰৰ ওপৰত আছে। তো আহি মন্দিৰ পাই গ'লোহি। এখেতসকল আছে মন্দিৰ পূজাৰী, আৰু এখেতসকলে সুন্দৰভাৱে মন্দিৰটোৰ নিয়ম নীতি সকলোখিনি চলাই লৈ গৈ আছে। হৰ হৰ মহাদেৱ। বন্ধুসকল ওপৰৰ পৰিৱেশটো সুন্দৰ হয়, আৰু ওপৰলৈ মন্দিৰ আছে, আৰু এভাগ মন্দিৰ আছে। তো এইভাগক আপোনালোকক সকলোখিনি দেখাম। বন্ধুসকল একে পাহাৰৰ ওপৰত বন্ধুসকল দেখিছে কিমান ডাঙৰ ডাঙৰ পাথৰ। তাৰ কাষতে এভাগ মন্দিৰ আছে। বন্ধুসকল চাওক কিমান ডাঙৰ পাথৰ কাষতে আছে মন্দিৰটো, আৰু পাহাৰৰ ওপৰত হয় এইভাগ মন্দিৰ। এইবিলাক কি জানে, যিবিলাক মৰি অমৰ, যাৰ নাম সদায় আছে, সেই বস্তু কি আছে আজি বসুন্ধৰী কিন্তু শিল, বসুন্ধৰী মা শিল তাতে আছে, গতিকে তেওঁৰ নাম সদায় দিয়া। বৰ্তমান প্ৰভুজনী থানখনলৈ আহিছোঁ, ভাল লাগিছে। এখন বহুতৰ মুখত শুনিছোঁ বসুন্ধৰী থান ডাঙৰ থান হয়, পাহাৰৰ ওপৰত মা থান হয়। তাৰ পৰা আহিছোঁ, মেলা লাগে চাবৰ কাৰণে ভীম একাদশী উপলক্ষে। থানখন কিমান চনত মানে কেতিয়া স্থাপিত হৈছিল আৰু কিমান দিনৰ পৰা থানখন আছে ইয়াত জনাওকচোন বাৰু। আমাৰ কপিলী দক্ষিণ পাৰে বৰপানী নদীৰ নিচেই কাষতে
তাৰ আগতে এটা চাপং ষ্টেচন পায়, তাৰ পৰা আহিব পাৰে ধুনীয়াকৈ। কপিলী আৰু বৰপানী একেখন মুখত। আৰু প্ৰথম স্থান হ'ল বসুন্ধৰী আই থানৰ এই মানে পাহাৰবিলাক আৰম্ভ। আৰু ইয়াতে আদিতে যেতিয়া শিলাৰূপীবিলাক বনাইছিল, সেই শিলাৰূপীবিলাক আমাৰ ইয়াতে প্ৰথমে আমাৰ বনশিৰা গোসাঁই আছে, তাৰপিছতে আহি আমি গণেশ বাবাক লগ পাওঁ, তাৰপিছতে আমি মাইক লগ পাওঁ, আৰু মায়ে পিছতে আমাৰ শিৱপিতা আছে, তাৰপিছতে আমাৰ মায়ে গা পা ধোৱা আৰু কাপোৰ কানি ব'বৰ কাৰণে এখন বেৰশিল আছে, আৰু মায়ে মূৰ্তিৰ পিছতে অলপ তলত এপাত ত্ৰিশূলো আছে। এইটো একে জাগ্ৰত। আৰু তেওঁলোকৰ পৰা যিসকল ভক্তপ্ৰাণ গুৰুসকলে আহি আমাৰ বসুন্ধৰী মেলা বছৰত এবাৰ হয়, আৰু বছৰত এবাৰ আমাৰ জগতহাটী মেলাও হয় ইয়াত। আৰু যিসকল ভক্তপ্ৰাণে এই মূৰ্তিসকলক আহি পেলাই শৰাই বন্তি আৰু ধূপে ধূনাই যিসকলে পূজা কৰি যি মনৰ বাঞ্ছা কৰে, সেই বাঞ্ছা ফলবিলাক তেওঁলোকে পাইছে আৰু পোৱাৰ ইয়াৰ প্ৰমাণ আছে। আৰু ইয়াতে আমাৰ ওচৰৰ মানুহ তেনেকৈ ক'ব পৰা মানুহ আছে। আৰু আমি এই বসুন্ধৰীত থানলৈ আহি আমি বা আমাৰ যিসকল ভক্তপ্ৰাণ আহিছে, সকলোৱে ইয়াত এটা মানস চিন্তা এটা কৰি থৈ যায় কেতিয়াবা, বোলে মোৰ ইয়াত শৰাই এখন দিছোঁ, মায়ে বা বাবা মোক এইখিনি উপকাৰ হ'ব লাগে। সেইমতে শৰাই দি যি মনৰ কামনা কৰে সেইমতে তাৰ ফলো পাইছে। আৰু তেনেকুৱা ফল পাওঁতা আহি ইয়াত আকৌ পুনৰ শৰাই ভাগ দি তেওঁ স্বীকাৰো কৰি গৈছে পূজাৰীসকলৰ আগত। আৰু ইয়াত যিখন আমাৰ বসুন্ধৰী থানখনক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এখন বসুন্ধৰী আঞ্চলিক সমিতি আছে, গোটেই ৰহা সমষ্টিটোৱেই মানে সদস্যসকলে আমাৰ ইয়াত জড়িত হৈ আছে। আৰু তেখেতলোকৰ দ্বাৰাই আজি যুগ যুগ ধৰিয়ে বুলি ক'ব পাৰি, কাৰণ এই সমিতিখনো স্থাৰ হোৱা আজি হয়তো 70-72 বছৰ হৈ গ'ল। সেই সমিতিখনে খুব সুন্দৰকৈ আমাৰ বসুন্ধৰী আই যিখন মেলা বা উৎসৱ উদযাপন যিবিলাক হয়, তেওঁলোকে সুন্দৰকৈ পৰিচালনা কৰি বৰ্তমানলৈকে চলাই আছে। ইমানেই মোক ক'বলগীয়া। বসুন্ধৰা আইথানত আমি জন্মৰ পৰাই যেতিয়াই জনা হৈছোঁ তেতিয়াৰ পৰাই জানিছোঁ যে ইয়াত ভৈমী একাদশীটো পালন কৰে। কিয় কৰে? যেতিয়া দাপৰ যুগত মানে যুধিষ্ঠিৰে ৰাজসই যজ্ঞ পাতিছিলে, সেই টাইমত যুধিষ্ঠিৰে পঠিয়াই দিছিলে ভায়েকক ভীমক ইয়াত। তেতিয়া কপিল মুনিয়ে ইয়াত মানে এই আশ্ৰমতে বাস কৰি আছিলে। যেতিয়া ভীম আহি ইয়াত উপস্থিত হ'ল, ইদিনা ৰাতিপুৱাই একাদশী, গতিকে মুনিয়ে ভীমক ক'লে যে পিতাই তই আহিলি ইমান দূৰ, এতিয়া অযোধ্যাৰ পৰা আহি ইয়াৰ পৰা আহি আকৌতো ইয়াৰ পৰা যাব লাগিব, গতিকে আজি একাদশীটো পালন কৰ। সেই বুলিয়েই সেই তেতিয়াৰ পৰা এই ভীমিকাদশী, ভৈমী একাদশী লিখা আছে ভৈমী একাদশী, কিন্তু ভীম একাদশী মেলাটো তেতিয়াৰ পৰাই চলিয়ে আছে। এতিয়া কিমান বছৰ হ'ল বুলি ক'লে আমি ক'ব নোৱাৰিম। আজি 400-500 বছৰ আগৰ পৰাই চলি আছে। কিয়নো ভীম যেতিয়া শিৱৰ ঘৰত আছিল, আজি 500-600 বছৰ আগতেই আছিল। তিমান দিনৰ পৰাই কিন্তু ভৈমী একাদশীটো চলি আছে। আৰু এই ভঁৰাল ভাগতে, এয়া ভঁৰাল, কিন্তু এই ভঁৰালতে মানে মানুহবিলাকে বিয়া বাৰু পাতিলে, ল'ৰা ছোৱালী বিয়া বাৰু পাতিলে ইয়াত আই অলংকাৰ বিচাৰে, আৰু সেইমতে এই ভঁৰালৰ পৰাই দিছিল। দিয়ে আকৌ বিয়া বাৰু পাতি আহি তেনেকৈ ভাই ভক্তিয়ে দি থৈ যায় আহি। এইটোৱেই ভঁৰাল, এই ভঁৰাল ভাগতে মানে আমি আজি ধৰি লওক 25 বছৰ ইয়াতেই প্ৰত্যেক বছৰে 2-3 দিন ইয়াতে বহোৱেই। এই ভঁৰাল ৰখীয়া হিচাপে আমাক কমিটিয়েও ঠাৰ কৰি দিছে, ৰখীয়া আছোঁ। কিন্তু ইয়াৰ মহত্ব, এই ভঁৰালৰ মহত্ব বহুত মহৎ আছে। মহৎ বিচাৰিলে বহুত আছে। আজিৰ পৰা 5 বছৰমানৰ আগত এগৰাকী মাইকী মানুহে আহি আমাক জলপান খুৱাই থৈ গৈছে। আহি কি হ'ল মায়ে বোলে, মোক এই ভঁৰালৰ পৰাই এনাও দিছে সম্পত্তি।
যে কি হ'ল আপোনাৰ কেনেকৈ আপুনি পাইছে বোলে মোৰ 2টা ল'ৰাই চাকৰি হ'ল ভগৱানে দিছে সকলো ফালৰ পৰা মায়ে গোটেইখিনি দিছে একে ভালদৰে দিছে গতিকে এনাও দিয়াটো বুলি কৈছে যেতিয়া হয় বোধ হয় 2টা চাকৰি যেতিয়া ধন সোমাব এনাও হওঁতে বেছি দিন নালাগে আৰু বা কিমান হয় গতিকে মায়ে তেনেকৈ মানে সন্তুষ্ট হৈ ইয়াত জলপান খুৱাই থৈ গৈছে আমি 12-13জন মানুহে ইয়াত জলপান খাইছোঁ আৰু ধন্যবাদ যথেষ্টখিনি জনালে যিখিনি নাজানো সকলোখিনি গম পালোঁ আপোনালোকৰ পৰা থানত আহি লৈ আশা কৰিলোঁ আগলৈ এনেকৈ আৰু ডাঙৰ হৈ যাওক থানখন মানুহৰ মানে ৰাইজে বা কমিটিয়ে মিলি আৰু ডাঙৰকৈ বনাওক আৰু মানুহে আৰু আহক ভকত হওক মানে ভাল লাগিছে এতিয়া যথেষ্টখিনি ভকত হৈছে আৰু ভকত হ'লে আৰু ভাল লাগিব বন্ধুসকল একে ওপৰত আছে মানে মন্দিৰ মেইন ভঁৰাল ভাগৰ পৰা এতিয়া নামি আহিছোঁ এতিয়া যাম মেলাতলি মেলা চাম আৰু সকলোভাৱে মানে সম্পূৰ্ণভাৱে মেলা আপোনালোককো দেখাম ময়ো সম্পূৰ্ণভাৱে মেলা চাম সকলোখিনি দেখাব চেষ্টা কৰিম আশা কৰিলোঁ মোৰ ভিডিঅ'টো চাই সম্পূৰ্ণভাৱে কমেণ্ট কৰিব আৰু এটা লাইক কৰি দিব আৰু যিসকলে নতুনকৈ চেনেলটো লৈছে তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ এটা লাইক এটা ছাবস্ক্ৰাইবে মোৰ আগুৱাই যোৱাত বহুতখিনি সহায় কৰে বাৰু এতিয়া গৈ থাকোঁ ব'লক মেলাতলিলৈ মেলা দেখাম আপোনালোকক সকলোখিনি ব'লক